নলবাৰীত অসম লেখিকা সমাজৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। নলবাৰী চৌকবজাৰস্থিত পেঞ্চনাৰ ভৱনত দেওবাৰে বিয়লি নলবাৰী জিলা লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উল্লেখনীয় যে নলবাৰীত আগন্তুক ৭ নৱেম্বৰত অসম লেখিকা সমাজে কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱস পালন কৰিব। কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে নলবাৰী লেখিকা সমাজৰ সভাপতি বিজু দাসে। বিশিষ্ট অতিথি হিচাপে অসম লেখিকা সমাজৰ সভাপতি ডক্টৰ পদুমী গগৈ, কাৰ্যকৰী সভাপতি ৰেণু মহন্ত, মুখ্য সম্পাদক বৰ্ণালী দত্ত বৰা, সম্পাদক জ্যোতি মালাকাৰ কাকতি, কোষাধ্যক্ষ ৰত্না ৰং চেহনপি, নলবাৰী পৌৰসভাৰ উপসভাপতি ৰবীন দাস, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি নিৰু দাস, অসম সাহিত্য সভাৰ প্ৰকাশন বিভাগৰ গোবিন্দ কলিতা আদি উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক পাপৰি কলিতাই। কাৰ্যনিৰ্বাহক সভাখনত জিলা লেখিকা সমাজৰ উপসভাপতি ৰেণু কুমাৰী পাঠক, যুটীয়া সম্পাদক মুন্না বৰ্মন, সুনুমা বৈশ্য, কোষাধ্যক্ষ বিজুমণি পাঠক মেধি, পত্ৰিকা সম্পাদক মীৰা গোস্বামী সহ সকলো সদস্য উপস্থিত থাকে। লেখিকা সমাজৰ সভাখনত গোবিন্দ কলিতাৰ 2খন গ্ৰন্থ উন্মোচন কৰা হয়। অসম লেখিকা সমাজৰ আমাৰ নেতৃত্বত শ্ৰীযুতা পদুমী গগৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি, আৰু তেখেতৰ নেতৃত্বতে আমাৰ এই যাত্ৰা আমি চলাইছোঁ। আমাৰ যাত্ৰাটোৰ মটোটো হৈছে সত্য বৌদ্ধিক অন্বেষণ যাত্ৰা। গতিকে ইয়াতে গোটেই কথাখিনি আমাৰ সোমাই আছে, আৰু এই কথাখিনিকে আমি আগত ৰাখি তাকে আমি আধাৰ কৰি আমি আগুৱাই যাম, আৰু এনেকৈ আগুৱাই গৈ থাকি আমি 3য় বৰ্ষত ভৰি দিছোঁহি। আৰু নলবাৰীত আমাৰ যিহেতু প্ৰতিষ্ঠা দিৱস 7 নৱেম্বৰত আমাৰ অনুষ্ঠিত হ'ব, সেইদিনাখন আমাৰ 3য়টো বছৰ সম্পূৰ্ণ হ'ব। আকৌ 4ৰ্থ বছৰলৈ আগবাঢ়িম। আমি সদায় আগুৱাই যাম। মই অলপ আগতে কৈছিলোঁ যে আমি সফল হ'ব লাগিব। মই ইয়াত মোৰ কৰ্মস্থলী আছিল, মই ইয়াৰ পৰাই মই কৰ্মজীৱনৰ অৱসৰ লৈছিলোঁ, আৰু ইয়াতে মই অৱসৰ লোৱাৰ পিছতো আমাৰ কুঁৱাৰ ভাস্কৰ বৰ্মা যিখন ইউনিভাৰ্চিটি আছে তাতে মই ৰেজিষ্ট্ৰাৰ হিচাপেও পঞ্জীয়ক হিচাপেও কাম কৰিছিলোঁ। যিমান দিন মই ইয়াত কাম কৰিছিলোঁ সিমান দিনৰ মই এটাই উপলব্ধি, নলবাৰী এখন বিদ্যুৎ সমাজৰ সমষ্টি, আৰু যিখিনি নাৰী আছে সেই নাৰীখিনি মহিলা সকলো একেবাৰে সমানেই তেখেতসকলো যথেষ্ট আগবঢ়া। গতিকে আমি আশা ৰাখিছোঁ আমাৰ প্ৰতিষ্ঠা দিৱসত সমগ্ৰ নলবাৰী জিলাৰ সকলো ৰাইজ ইয়াৰ লগত আমাৰ লগত জড়িত হ'ব, আমাৰ লগত সম্পৃক্ত হ'ব, আৰু আমাৰ যিটো যাত্ৰা সেই যাত্ৰাত তেখেতসকলে আমাক উদগনি যোগাই আমাক আগবঢ়াই যাবলৈ সহায় কৰিব। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে এইখিনি সময় আমাক দিলে কথাখিনি আমি প্ৰকাশ কৰিবৰ কাৰণে। পুনৰবাৰ ধন্যবাদ। উদ্দেশ্য আমাৰ অসম লেখিকা সমাজ 3য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমাৰ ইয়াতে নলবাৰীতে এইবাৰ অনুষ্ঠিত কৰিবলৈ আমি মনস্থ কৰিছোঁ, আৰু সেই উদ্দেশ্যে অহা 7 নৱেম্বৰত হ'বলগীয়া যিখন আমাৰ প্ৰতিষ্ঠা দিৱস তাৰে লগত সংগতি ৰাখি আজি আমাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক আমাৰ ইয়াতে নলবাৰীতে আমি আজি ইয়াতে আনুষ্ঠানিকভাৱে কৰিলোঁ, আৰু ইয়াতে বহুখিনি সংখ্যক আমাৰ মহিলা আহিছে। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ সন্মানীয় পদুমী গগৈ বাইদেউ আমাৰ মাজত আছে, আমাৰ ৰেণু মহন্ত বাইদেউ আছে, মুখ্য সম্পাদক বৰ্ণালী বাইদেউ ইতিমধ্যে আহি উপস্থিত হৈছে, আৰু লগতে আমাৰ আছে ৰত্না বাইদেউ আৰু জ্যোতি মালাকৰ বাইদেউ। গতিকে এই সকলোৰ উপস্থিতিয়ে আমাক সাহস দিছে, প্ৰেৰণা দিছে, আৰু লগতে মই আমাৰ নলবাৰীবাসীকো সকলোকে মই অনুৰোধ কৰিম এই অনুষ্ঠানটো সফল কৰাত আপোনালোকে আমাক সহায় কৰিব। আপোনালোকৰ সহায় সহযোগিতা ধাৰ্য কৰি নিশ্চয় এই অনুষ্ঠানটো আমি সফল কৰিব পাৰিম। ধন্যবাদ। আমি 3য়বাৰৰ কাৰণে অসম লেখিকা সমাজৰ প্ৰতিষ্ঠা দিৱস লগতে 3য় বাৰ্ষিক অধিৱেশন নলবাৰী জিলা লেখিকা সমাজৰ উদ্যোগত সহযোগত আমি কৰিম। এই অনুষ্ঠানটো আমি বৰ্ণাঢ্যভাৱে কৰি আহিছোঁ, আৰু একেদৰে আমি বৰ্ণাঢ্যভাৱে কৰিম। পুৱা আমাৰ পতাকা উত্তোলন থাকিব, গছপুলি ৰোপণ থাকিব, প্ৰদৰ্শনী উদ্বোধন থাকিব, তাৰপিছত সতীৰ্থ সন্মিলন থাকিব, মুকলি সভা থাকিব, আৰু আমাৰ বিচিত্ৰ অনুষ্ঠান থাকিব। কি কৈছে? ইতিমধ্যে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ 30খন জিলা সমিতি গঠন হৈছে, লগত বহুত আঞ্চলিক আৰু শাখাও আছে। গতিকে আমাৰ আচলতে 30খন জিলাৰ প্ৰতিনিধিসকল আহিব, লগতে আঞ্চলিক আৰু শাখাবিলাকৰো প্ৰতিনিধি আহিব। আমি আচলতে এইখিনি প্ৰতিনিধি সভাখনৰ বাহিৰেও যিখিনি বাহিৰৰ মানুহ আহিব সেই মানুহখিনিৰ কাৰণে আমি সকলো ফালে দুৱাৰ খোলা ৰাখিছোঁ।
কাৰণ বছৰত আমি এটা ইমান সুন্দৰ অনুষ্ঠান পাতিম, সকলোৱে ইয়াক উপভোগ কৰিব লাগে, সকলোৰ সহযোগিতা লাগে। আৰু মানুহ অবিহনে এখন সমাজ বা এখন সভা সৌন্দৰ্যবৰ্ধন নহয়। গতিকে আমাৰ সকলো জিলাৰ পৰা, সকলো শাখা আঞ্চলিকৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিব খুব উৎসাহেৰে। তেওঁলোকে ইয়াত দিনটোৰ যি কাৰ্যসূচী থাকিব সকলো সুন্দৰভাৱে সমাপন কৰাত সহযোগিতা আগবঢ়াব আৰু ঘূৰি যাওঁতে সুন্দৰ স্মৃতি লৈ ঘূৰি যাব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।